হেল্ল' এভৰিৱান নমস্কাৰ। আজি মই তোমালোকলৈ ইয়াৰ পিছৰটো কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ আগত মই এটা কৰাই দিছিলোঁ। এইটো বোধ হয় এইটো 4 নম্বৰটো। ঠিক আছে, এতিয়া প্ৰশ্নটো চাবা। ৰমেনে গুৱাহাটীলৈ পটল বিক্ৰী কৰিবলৈ গ'ল। কি বিক্ৰী কৰিবলৈ গ'ল? পটল বিক্ৰী কৰিবলৈ গ'ল। তেওঁ প্ৰতি কিলো 40 টকা দৰত 30 কিলোগ্ৰাম পটল বিক্ৰী কৰিলে। তেওঁ কিমান টকা অৰ্জন কৰিলে? তেওঁ গুৱাহাটীলৈ কি বিক্ৰী কৰিবলৈ গৈছিলে? পটল বিক্ৰী কৰিবলৈ গৈছিলে। আৰু প্ৰতি কিলো মানে 1 কিলোগ্ৰাম। 1 কিলোগ্ৰামত কিমান টকাত? 40 টকাত বিক্ৰী কৰিলে। আৰু মুঠতে কিমান কিলোগ্ৰাম বিক্ৰী কৰিলে? 30 কিলোগ্ৰাম বিক্ৰী কৰিলে। আৰু তেওঁ টোটেল কিমান টকা পালে সেইটো কথা সুধিছে। এতিয়া ধৰি লোৱা তুমি যেনিবা 1 কেজি মাছ আছিলে, মাছ তুমি 1 কেজি মাছৰ দাম ধৰি লৈছোঁ যেনিবা 200 টকা। ঠিক আছে, 1 কেজি মাছ তুমি 200 টকাকৈ বিক্ৰী কৰিছা। তুমি ধৰা 5 কেজি মাছ বিক্ৰী কৰিলা। 5 কেজিত কিমান হ'ব? এইটো আমি পূৰণ কৰি দিম। 5 × 200 হয় নাই? তুমি 1000 টকা পালা নাই? মানে 200ক 5ৰে পূৰণ কৰিছোঁ, নাইবা 200কে যদি তুমি 1 কেজিত 200 টকা, 2 কেজিত আকৌ 200 টকা, 3 কেজিত আকৌ 200 টকা, এনেকৈ টোটেল কিমান হ'ব? 1000 টকা। সেই একেটা কনচেপ্টে ইয়াত লগোৱা। তেওঁ প্ৰতি কিলো মানে 1 কিলোগ্ৰাম। 1 কিলোগ্ৰামত লিখিবা, ভালকৈ লিখিবা দেই। ৰমেনে গুৱাহাটীলৈ পটল বিক্ৰী কৰিবলৈ গৈ তেওঁ প্ৰতি 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম বিক্ৰী কৰিলে 1 কিলোগ্ৰাম বিক্ৰী কৰিলে 40 টকাত। তেওঁ টোটেল কিমান কিলোগ্ৰাম? 30 কিলোগ্ৰাম পটল বিক্ৰী কৰিলে। এতেকে 30 কিলোগ্ৰাম বিক্ৰী কৰিলে হ'ব, বা এনেকৈও লিখিব পাৰা 1 কিলোগ্ৰাম পটলৰ দাম 40 টকা, 30 কিলোগ্ৰামৰ দাম হ'ব, সেনেকৈও লিখিব পাৰা। ঠিক আছে, এতিয়া চোৱা 30 কিলোগ্ৰাম হ'ব 40 × 30 ব্ৰেকেট দিবা দেই টকা। এইফালে পূৰণ কৰি চোৱা। 0। এইটো পতাৰ কোনো যুক্তি নাই, তথাপিতো মই পাতি দেখাইছোঁ। এই শূন্যকেইটা পতাৰ কিবা অৰ্থ আছে জানো? নাই নহয়। কিমান হ'ল? 1200 টকা। বুজি পালানে? কোনটো অংক যোগ কৰিব লাগে, কোনটো অংক বিয়োগ কৰিব লাগে, কোনটো হৰণ কৰিব লাগে, ইয়াৰ পাছত এটা মই কুৱেশ্যনটো লিখি থোৱা আছে। সেই অংকটোত হৰণ কৰিব লাগে। এই কুৱেশ্যনটোত হৰণ কৰিব লাগে, আই থিংক মই চাওঁতে দেখিছিলোঁ। কিন্তু এতিয়া এইটো তোমালোকক কৰাই দিছিলোঁ মই, আসনৰ ক্ষমতা এইটো বিয়োগ কৰি, এইটো ইয়াৰ আগত কৰাইছিলোঁ। এতিয়া এইটো কৰাই দিলোঁ, এইটোও হৈ গ'ল। এইখিনি সমাধান কৰা ধুনীয়াকৈ পাতিব লাগে। 1 কিলোগ্ৰামৰ দাম আছিলে, বাৰে বাৰে কৈছোঁ, প্ৰতি কিলো মানে 1 কিলোগ্ৰামৰ দাম আছিলে 40 টকা, মানে এটা কলমৰ দাম হ'ল 10 টকা। 10টা কলমৰ দাম কিমান? মন কৰিবা, এটা কলমৰ দাম 10 টকা হ'লে 10টা কলমৰ দাম কিমান? আমি এনেকুৱাবিলাকত পূৰণ কৰোঁ, হয় নাই? 10 × 100, 100 টকা। একে কথা, এডাল পেঞ্চিলৰ দাম 5 টকা হ'লে 5ডাল পেঞ্চিলৰ দাম কিমান? 5 × 5 = 25 টকা। কেইবাটাও উদাহৰণ দি দিছোঁ মই। এডাল ৰবৰৰ দাম যেনিবা 7 টকা ধৰিছোঁ। ঠিক আছে, এডাল ৰবৰৰ দাম 7 টকা হ'লে 7ডাল ৰবৰৰ দাম কিমান? 7 × 7 = 49 টকা, হয় নাই? তেনেকুৱা এই অংকটো যেনিবা পটলৰ ক্ষেত্ৰত। গতিকে আশা কৰিছোঁ অংকটো ভালকৈ বুজি পাইছা তোমালোকে। আজিলৈ আহিছোঁ, বাই।